মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি বৃত্ত অধ্যায়ৰ অনুশীলনী 10.4 কুৱেশ্যন নম্বৰ 2 কৰিব ওলাইছোঁ। আমাৰ কুৱেশ্যনটো হৈছে, যদি এটা বৃত্তৰ সমান জাই বৃত্তটোৰ ভিতৰত কটাকটি কৰে, তেন্তে প্ৰমাণ কৰা যে এডাল জার ৰেখাখণ্ড দুটা আনডাল জার অনুৰূপ ৰেখাখণ্ড দুটাৰ লগত সমান। তোমালোকে প্ৰথমতে প্ৰশ্নটোত কি দিয়া আছে সেইটো ভালদৰে মন কৰা। তোমালোকক দিয়া আছে এটা বৃত্তৰ সমান জাই বৃত্তৰ ভিতৰত কটাকটি কৰিছে, সেইটো হ'ল আমাৰ প্ৰথম লাইন। গতিকে মই কি কৰিছোঁ, চিত্ৰটো আঁকিবৰ কাৰণে প্ৰথমে এটা বৃত্ত আঁকি লৈছোঁ। ধৰা হ'ল এইটো কেন্দ্ৰ। তোমালোকে কম্পাছটো আঁকিবা, গতিকে কেন্দ্ৰটো স্পেচিফাই হৈয়ে যাব। তোমালোকক দিছে এটা বৃত্তৰ সমান জাই বৃত্তৰ ভিতৰত কটাকটি কৰিছে। তাৰমানে জা দুডাল তোমালোকে এনেকৈ ল'বা যাতে ইডালে সিডালক কটাকটি কৰে। গতিকে ধৰা হ'ল মই এনেকৈ এডাল জা ল'লোঁ, এডাল জা, আৰু নেক্সট ধৰা মই এনেকুৱাকৈ এডাল জা ল'লোঁ। ধৰা PQ আৰু RS দুডাল জা, দুডাল কি সমান জা, সিহঁতি কটাকটি কৰিছে। ধৰা কটাকটি কৰা বিন্দুটোৰ নাম হ'ল T, আৰু Oটো হ'ল তোমালোকৰ এইটো কেন্দ্ৰ। এতিয়া তোমালোকক কি কৈছে, প্ৰমাণ কৰা যে এডাল জার ৰেখাখণ্ড দুটা, এডাল জা তুমি যদি PQ জাডাল লোৱা, ইয়াৰ দুটা ৰেখাখণ্ড হৈছে। কি কি ৰেখাখণ্ড হৈছে? এডাল হৈছে PT আৰু আনটো হৈছে TQ, আৰু আনডালৰ লগত অনুৰূপ ৰেখাখণ্ডৰ লগত সমান। আনডালকো দুভাগত ভাগ হৈছে, সেইটো হৈছে RT আৰু ST। তুমি এতিয়া দেখাব লাগে যে PT সমান RT আৰু QT সমান ST, এইটো তোমালোকৰ উদ্দেশ্য। তোমালোকক এটা বৃত্ত দিয়া আছে, বৃত্তটোৰ ভিতৰত দুডাল জা দিয়া আছে, সিহঁতি পৰস্পৰক কটাকটি কৰিছে। কটাকটি কৰোঁতে দুটা অংশত ভাগ হৈছে। তোমালোকে দেখাব লাগে যে সেই অনুৰূপ অংশ দুটা সমান। ঠিক আছে, সেইখিনি আমি প্ৰথমতে বিশেষ সূত্ৰটো লিখি লওঁ। কি দিয়া আছে বিশেষ সূত্ৰ? বিশেষ সূত্ৰত আমাক কি দিয়া আছে? ও কেন্দ্ৰীয় বৃত্তৰ, ও কেন্দ্ৰীয় বৃত্তৰ PQ আৰু RS দুডাল সমান জা, দুডাল সমান জা। ঠিক আছে, আৰু ইয়াতে কৈছে কি ইহঁতে এটা বিন্দুত কটাকটি কৰিছে, আৰু তোমালোকৰ চিত্ৰত ক'ত কটাকটি কৰিছে? ইহঁতে T বিন্দুত কটাকটি কৰিছে। হ'ল, এইখিনি আমাক দিয়া আছিলে। ও কেন্দ্ৰীয় বৃত্তৰ PQ আৰু RS দুডাল সমান জা, ইহঁতে T বিন্দুত কটাকটি কৰিছে। আমি কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব লাগে যে ইহঁতৰ অনুৰূপ অংশবোৰ কটাকটি কৰোঁতে যিটো খণ্ডত ভাগ হৈছে, সেই খণ্ড দুটাৰ অনুৰূপ অংশবোৰ সমান। অৰ্থাৎ PT ইজ ইকুৱেল টু RT আৰু QT ইজ ইকুৱেল টু ST। তোমালোকে এতিয়া এইখিনি প্ৰমাণ কৰিব লাগে। এতিয়া তোমালোকে যিহেতু PT এইটো অংশ আৰু এইটো অংশ সমান বুলি ক'ব লাগে, আৰু এইটো অংশ আৰু এইটো অংশ সমান বুলি ক'ব লাগে। মন কৰা, তোমালোকৰ এডাল আৰু এডাল সমান বুলি দিয়া আছে। গতিকে মই কি কৰোঁ, ইহঁতক দুটা ত্ৰিভুজলৈ ভাগ কৰি ল'বলৈ চেষ্টা কৰোঁ, যাতে মই অনুৰূপ অংশ সমান বুলি ক'ব পাৰোঁ, ত্ৰিভুজ দুটা যদি সৰ্বসম হয়। তাৰোপৰি তোমালোকে আৰু এটা কথা জানা, বৃত্তৰ কেন্দ্ৰৰ পৰা যদি তুমি এডাল জালৈ এডাল লম্ব টানা, জাডালে লম্বডালে জাডালক সমানে দুভাগ কৰে। সেইকাৰণে মই প্ৰথমে কি কৰিলোঁ, ওৰ পৰা PQ লৈ এডাল মই লম্ব টানিলোঁ, আৰু ওৰ পৰা RS লৈ মই আন এডাল লম্ব টানিলোঁ। এইডাল মই লম্ব টানিছোঁ। এতিয়া তোমালোকে গম পাইছা যে কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই জাডালক সমদ্বিখণ্ডিত কৰিছে। অৰ্থাৎ তোমালোকে যদি এই বিন্দুকেইটাৰ নাম U আৰু V বুলি দিয়া, তেনেহ'লে মই পাম PU ইজ ইকুৱেল টু QU আৰু RV ইজ ইকুৱেল টু SV।
এইটো উপপাদ্য আমি আগতে পাইছোঁ হৈছে তাৰপিছত যদি মই কিবাকে দেখাব পাৰোঁ যে এই অংশটো আৰু তুমি তাৰমানে এই অংশটোৰ লগত এই অংশটো সমান পালা ঠিক তেনেকৈ এই গোটেই অংশটোৰ লগত এইটো অংশ সমান পাইছা কিন্তু আমাৰ উদ্দেশ্য এই গোটেই অংশটোৰ লগত এইটো সমান আৰু এই সৰুটোৰ লগত সৰুটো সমান দেখাব লাগে হা তোমালোকে গতিকে যেতিয়া এই অংশটোৰ লগত এই অংশটো অলৰেডি সমান পাইছা যদি কিবাকে তোমালোকে দেখাব পাৰা যে এই অংশটো আৰু এই অংশটো সমান তাৰ মানে তোমালোকে যদি কিবাকে দেখাব পাৰা ইউটি আৰু ভিটি সমান আমাৰ কাম হৈ যায় যোগ কৰি দিম সমানৰ লগত সমান আমি উত্তৰটো পাই যাম সেইকাৰণে মই কি কৰিলোঁ লম্ব টনাৰ পিছত মই এইটো ত্ৰিভুজ কৰিবৰ কাৰণে ইয়াতে ওৰ লগত টিটো সংযোগ কৰি দিলোঁ হ'ব মই তাৰমানে এতিয়া কি কৰিছোঁ সেইখিনি মই অংকন কৰিছোঁ অলপ অংকনখিনি মই এতিয়া লিখি লওঁ হা মই তোমালোকৰ উপপাদ্যটো মচি দিছোঁ তেনেহ'লে মই এতিয়া কি অংকন কৰিছোঁ সেইখিনি লিখিব লাগিব তোমালোকে এতিয়া অংকনত লিখিব লাগিব কি কৰিছা অ ইউ আৰু অ ভি ক্ৰমে পি কিউ আৰু আৰ এছৰ ওপৰত লম্ব হা অ ইউ পাৰপেণ্ডিকুলাৰ অন পি কিউ মানে লম্বত আনিছোঁ ভাষাৰে লিখিব পাৰা আৰু তোমালোকে কৰিছা অ ভি ইজ পাৰপেণ্ডিকুলাৰ অন আৰ এছ এইটো পাৰপেণ্ডিকুলাৰ চিম্বল লম্বৰ চিম্বল আৰু লগতে কি কৰিছা অ টি সংযোগ কৰা হ'ল এইখিনি কাম কৰিলা তোমালোকে দুডাল লম্ব টানিলা আৰু কি কৰিলা তোমালোকে অ টি সংযোগ কৰিলা হৈছে এতিয়া চোৱা তোমালোকৰ দুটা ত্ৰিভুজ পালা তুমি এবাৰ উদ্দেশ্য হ'ল ত্ৰিভুজ দুটা সৰ্বসম দেখুওৱা যাতে তুমি এইটো ইউ টি আৰু ভি টিটো সমান বুলি ক'ব পাৰা গতিকে ইউ টি আৰু ভি টি থকা মই ত্ৰিভুজ দুটা ধৰি ল'ম এবাৰ হা মই এবাৰ ত্ৰিভুজ দুটা ধৰি লওঁ ঠিক আছে প্ৰমাণৰ কাৰণে কোন দুটা ত্ৰিভুজ ধৰিবা ত্ৰিভুজ দুটা ধৰোঁতে সাৱধানে ধৰিবা মই লৈছোঁ ত্ৰিভুজ অ ইউ টি আৰু ত্ৰিভুজটো নেক্সট অ ইউ টি ধৰিছোঁ গতিকে নেক্সট ত্ৰিভুজটো ধৰোঁ অ ভি টি এতিয়া তুমি এই দুটা ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাব লাগে তোমালোকে ইয়াতে গম পাইছা তোমালোকে ইয়াতে কি এইডাল বাহু আৰু এইডাল বাহু সমান হ'ব অ ইউ ইজ ইকুৱেল টু অ ভি হ'ব কাৰণ তোমালোকে এটা কথা জানা যে সমান জ্যাবোৰ কেন্দ্ৰৰ পৰা সমান দূৰত অৱস্থিত সেইটো উপপাদ্য পাইছা গতিকে অ ইউ ইজ ইকুৱেল টু অ ভি পালা অ টি আৰু অ টিটো সমান কাৰণ সাধাৰণ বাহু দুইটাতে আছে আৰু যিহেতু তোমালোকে এটা কোণ ল'ব পাৰা বাহুডালটো নোৱাৰিবাই কাৰণ তোমালোকৰ বাহুটো প্ৰমাণ কৰিব লাগে সমান বুলি গতিকে কোণ এটা লওঁতে মই 90 ডিগ্ৰী কোণটো পাইছোঁ লম্বত আনিছিলোঁ গতিকে 90 ডিগ্ৰী হৈছে তাৰমানে মই ইয়াতে সমকোণ কৰ্ণ অতিভুজ সমকোণ কৰ্ণ বাহু স ক বা সেই বিধিটো দি ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব পাৰোঁ গতিকে মই সেইটো হিচাপত আগবাঢ়োঁ এংগল অ ইউ টি সমান এংগল অ ভি টি আৰু দুইটা হৈছে 90 ডিগ্ৰী সমান কিয় সমান কাৰণটো লিখি দিয়া যিহেতু অ ইউ ইজ পাৰপেণ্ডিকুলাৰ অন পি কিউ এণ্ড অ ভি ইজ পাৰপেণ্ডিকুলাৰ অন আৰ এছ যিহেতু অ ইউ পি কিউৰ ওপৰত লম্ব আৰু অ ভি আৰ এছৰ ওপৰত লম্ব গতিকে তোমালোকে দেখিলা যে এই দুটা এংগল 90 ডিগ্ৰী তাৰপিছত তোমালোকে দেখিছা সমকোণৰ পিছত কৰ্ণ লওঁ অ টি সমান অ টি এইটো হৈছে আমাৰ সাধাৰণ বাহু দুইটাতে আছে আৰু এইটো কৰ্ণ হয় তাৰপিছত তোমালোকে পাইছা অ ইউ ইজ ইকুৱেল টু অ ভি কিয় হয় কাৰণ সদায় লিখিবা যিহেতু সমান পি কিউ আৰু আৰ এছ সমান যা কৈছিলে সমান জাবোৰ কেন্দ্ৰৰ পৰা সমদূৰত অৱস্থিত গতিকে তোমালোকে ইয়াতে কি পালা যে সমকোণ কৰ্ণ আৰু বাহু হিচাপে ত্ৰিভুজ অ ইউ টি সৰ্বসম কি ত্ৰিভুজ অ ভি টি কাৰণটো লিখি দিয়া স ক বা বিধিমতে সমকোণ কৰ্ণ বাহু বিধিমতে এইটো পালা এতিয়া সমকোণ কৰ্ণ বাহু বিধিমতে যেতিয়া সৰ্বসম পালা তাৰ অনুৰূপ অংশ তোমালোকে সমান বুলি লিখিব পাৰা অৰ্থাৎ ইউ টি ইজ ইকুৱেল টু তোমালোকে পালা ভি টি কিয় সৰ্বসম ত্ৰিভুজৰ
সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ তোমালোকে দেখিলা এইখিনি বস্তু সমান পালা উদ্দেশ্যটো সদায় মনত ৰাখা হা তোমালোকৰ উদ্দেশ্য পিটি আৰু আৰটি সমান দেখুৱা এইখিনি আৰু এইখিনি সমান পালা আকৌ তোমালোকে এইখিনি সমান বুলি ক'ব পাৰা হয়নে এতিয়া মই তাৰ কাৰণে এতিয়া বৰ্তমান উপবাদ্যটো লিখি লওঁ তোমালোকে এতিয়া কি কৰিবা অলৰেডি তোমালোকৰ এতিয়া এইখিনি অংশ সমান বুলি দেখুৱাব চেষ্টা কৰা ইয়াতে মই এটা কাম কৰোঁ প্ৰথমতে মই PQRSটো লৈ লওঁ ঠিক আছে PQ সমান তোমালোকৰ হৈছে RS টো দিয়া আছে কাৰণ জাকিডাল সমান হা জাবোৰ সমান বুলি দিয়া আছে গতিকে PQRS সমান হ'ল গতিকে হাফ অফ PQ ইজ ইকুৱেল টু তোমালোকৰ কি হ'ব half of PQ is equal to half of RS. আধা আধা সমান হ'ব half of PQ তুমি দৰকাৰী অংশটো লিখা that is equal to what PU is equal to what RV. PU is equal to তোমালোকে এতিয়া RV পালা কিয় পালা বাৰু কাৰণ তোমালোকে জানা মই কাৰণটো লিখি দিওঁ কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই জাডালক সমদ্বিখণ্ডিত কৰে কেন্দ্ৰৰ পৰা এডাল জালৈ টনা লম্বই জাডালক সমদ্বিখণ্ডিত কৰে কাৰণটো আগত লিখিও কৰিব পাৰা দেই গতিকে তোমালোকে দেখিলা PQ আৰু RS সমান আছিলে গতিকে তাৰ হাফ অফ PQ হাফ অফ RS ৰ সমান হ'ল আৰু হাফ হোৱাৰ লগে লগে তোমালোকে যেহেতু OU ইজ পাৰপেণ্ডিকুলাৰ অন PQ আছিলে গতিকে তোমালোকে তাৰ পৰা পালা what to PU ইজ ইকুৱেল টু QU আৰু এইখিনি সমান এইখিনি পালা গতিকে মই দৰকাৰী অংশ PU ইজ ইকুৱেল টু RV লিখিছোঁ এইখিনি কেলকুলেশ্যন কৰি এতিয়া মোৰ উদ্দেশ্যটো মন কৰা তোমালোকক দেখিব লাগে PT গতিকে মই কি কৰিম এবাৰ PUৰ লগত তোমালোকৰ এতিয়া চোৱা PU এতিয়া চোৱা এতিয়া PU ইজ ইকুৱেল টু তুমি RV পালা তাৰ লগত তুমি অলৰেডি UT আৰু VT সমান বুলি পাই থৈছিলা গতিকে PUৰ লগত তুমি UT যোগ কৰা আৰু RVৰ লগত তুমি VT যোগ কৰা ৰিজনটো কিয় UT সমান VT সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ তুমি এইটো প্ৰমাণ কৰি থৈছিলা এইটো লাষ্টৰ টাইমটো এটা ইয়াৰ পৰা মই কি পালো PU যোগ UT কৰাচোন কি পালা PT পালা একে ধৰণে RV প্লাছ VT কৰা কিমান পালা RV পালা তাৰমানে এটা পাৰ্ট হৈ গ'ল এতিয়া মোৰ নেক্সট পাৰ্টটোৰ কাৰণে কি কৰিম তোমালোকে অলৰেডি জানা যে PQRS সমান এই অংশটো লাগে নহয় এবাৰ হা গতিকে এতিয়া আমি কি কৰিম PQ আকৌ ধৰিলোঁ আকৌ PQ ইজ ইকুৱেল টু RS এইটো মই জানো ইয়াৰ পৰা দুই ফালৰ পৰা মই সমান সমান অংশ বাদ দিলোঁ PQ মাইনাছ PT ইজ ইকুৱেল টু RS মাইনাছ PT কৰোঁ RS মাইনাছ RT কৰোঁ এইটো PQRS সমান আছিলে PQৰ পৰা মই PT আৰু RSৰ পৰা মই RT বিয়োগ কৰিলোঁ সমান সমান অংশ বিয়োগ কৰি দিলোঁ এতিয়া চিত্ৰটো থোৱাচোন PQৰ পৰা যদি PT বিয়োগ কৰা কি থাকিব QT থাকিব আকৌ তুমি তেনেকৈ এই RSৰ পৰা যদি RT বিয়োগ কৰা কি থাকিব ST থাকিব আৰু এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল প্ৰমাণিত হ'ল নিশ্চয় তোমালোকে প্ৰমাণটো ধৰিব পাৰিছা ঠিক আছে ভালদৰে প্ৰমাণটোৰ কাৰণে শুনি ল'বা মই নেক্সট ক্লাছত তোমালোকক ইয়াৰ পিছত এটা সলিউশ্যন কৰি দিম থেংক ইউ